Hello everyone and welcome back to Math Postmaster. আৰম্ভ কৰোঁ আমাৰ আজিৰ সেশনটো। তো আজিৰ সেশনটোত আমি কেইটামান প্ৰপাৰ্টিজৰ ওপৰত ডিসকাশন কৰিম। সো প্ৰপাৰ্টিজৰ আগত ডিসকাশন কৰাৰ আগতে আমি অলপ কুইক ৰিক্যাপ কৰি লওঁ। তো আমাক যদি এটা এক্সপ্ৰেছন দিয়ে 2 to the power 3, তো ইয়াক আমি কি ক'ম? ইয়াক আমি কৈছোঁ যে 2 একচুৱেলি নিজৰ লগতে মাল্টিপ্লাই হৈছে 3 বাৰ। তো এইটো আমি এনেকৈ নিলিখি পেলাই শৰ্ট ফৰ্মত এনেকৈ এক্সপোনেণ্ট ফৰ্মত লিখোঁ 2 to the power 3 আৰু আমি জানো ইয়াৰ ভ্যালুটো হৈ যাব কিমান 8। ঠিক তেনেকৈ আমি যদি 4 স্কয়াৰ লওঁ 4 to the power 2 লওঁ তো এইটো হৈ যায় simply 4 into 4 এটা 4 into 4 হৈ যাব আমাৰ কিমান 16 তো তাৰ মানে 4 into 4 মানে কি 4 নিজৰ লগতে মাল্টিপ্লাই হৈছে দুইবাৰ হেতুকে আমি বাৰে বাৰে নিলিখি পেলাই 4 স্কয়াৰ লিখিছো তেনেকৈতো আমি 5 to the power 7 ও লিখিব পাৰো 5 to the power 7 কি হ'ব 5 into 5 into 5 তিনটা 5 হৈ গ'ল আৰু চাৰিটা লাগে so 5 into 5 into 5 into 5 কাউন্ট কৰিলে হ'ল 1 2 3 4 5 6 7 সাতটা 5 তো 7 5 আমি কি কৰিছো ইটো হিটোৰ লগত নিজৰ লগতে মাল্টিপ্লাই কৰিছে হেতু হৈ যাব 5 to the power 7 এতিয়া মই এই ভ্যালুটো ক্যালকুলেট নকৰো বিকজ এটো এটা এক্সট্ৰিমলি লাৰ্জ নাম্বাৰ হয় তো তোমালোকে যেতিয়া টাইম পাবা এটো ক্যালকুলেট কৰি উলিয়াব পাৰা উইদাউট ইউজিং এ ক্যালকুলেটৰ বাট ননদালেস এটাটো আমি জানো যে এটো এক্সট্ৰিমলি লাৰ্জ নাম্বাৰ হয় এতিয়া আমি এটা কথা কওঁ তো এবাৰ প্ৰবলেমটো আমি এনেকৈ পাওঁ সো লেটস সে আমাৰ তাত এটা নাম্বাৰ আছে যোনটো হৈছে 3x ৰাইট আমি এটা এলজেব্ৰিক এক্সপ্ৰেছন লৈছো 3 আছে যোনটো হৈছে কোএফিচিয়েন্ট আৰু এটো হৈছে আমাৰ এটা ভেৰিয়েবল x3x আমি কৈছো যে 3x into 3x into 3x এটোক মাল্টিপ্লাই কৰিব লাগে ঠিক আছে একিটা x হৈছে এতিয়া একিটা গোটেইকিটা x হৈছে আৰু ইয়াতে ডট মানে হৈছে মাল্টিপ্লিকেশন তো এতিয়া আমি জানো মাল্টিপ্লিকেশনত অৰ্ডাৰ ডাজ নট মেটাৰ মানে কি a into b into c কৰো a into c into b কৰো বা b into c into a কৰো এইবোৰ গোটেইবোৰৰ মিনিং সেম টু সেম হয় তাৰমানে কি 2 into 3 into 4 কৰো যিয়ে আনসাৰ আহিব বা আমি 4 into 2 into 3 কৰো গোটেইবোৰ আনসাৰটো একেই আহিব তাৰমানে জাম্বল কৰি লিখিব পাৰো তো সেম ওয়েতে ইয়াতে আমি যদি অকল নাম্বাৰখিনি প্ৰথমতে লৈ লওঁ 3 into 3 into 3 ওকে এণ্ড x কিটাক আমি একেলগে লৈ লওঁ x into x into x এতিয়া আমি যদি এই প্ৰপাৰ্টিটো বা প্ৰপাৰ্টি মানে কি আমাৰ যদি ডেফিনেশ্যন ইউজ কৰো 2 into 2 into 2 যদি হয় 2 to the power 3 তো 3 into 3 into 3 কি হ'ব লাগে ডেফিনেশ্যনৰ মতে তো 3 to the power 3 হ'ব লাগে সেম কেছটো ইয়াতো হ'ব লাগে x into x into x এটো কি হ'ব লাগে x to the power 3 হ'ব লাগে right x নিজৰ লগতে মাল্টিপ্লাই হৈছে তিনিবাৰ তাকে আমি লিখিছো x to the power 3 এতিয়া 3 কিউব মানে কি ইয়াৰ ভ্যালুটো আমি জানো 3 into 3 into 3 27 আহিব তো এইটো দিলে 27x কিউব ৰাইট এখিনি ক্লিয়াৰ ৰাইট হ্যান্ড সাইডটো আই হোপ সবৰে ক্লিয়াৰ হৈ গ'ল এতিয়া আমি যদি এটা কথা কওঁ লেফট হ্যান্ড সাইডত যদি চাওঁ লেফট হ্যান্ড সাইডত আমাৰ আছে এটা এলজেব্ৰিক এক্সপ্ৰেছন 3x আৰু ই নিজৰ লগতে মাল্টিপ্লাই হৈছে কেইবাৰ তিনিবাৰ মাল্টিপ্লাই হৈছে তো ডেফিনেশ্যনৰ মতে দেখোন আমাৰ এইটো দেখোন লিখিব পাৰো 3x হোল টু দি পাৱাৰ 3 লিখিব পাৰো নে নাই বিকজ ইয়াৰ মিনিংটো এইটো হয় 3x into 3x into 3x মানে কি 3x to the power 3 নিজৰ লগতে তিনিবাৰ মাল্টিপ্লাই হৈছে তো ইয়াতে এটা ইম্পৰ্টেণ্ট প্ৰপাৰ্টি ওলাই আহিলে দেখোন যদি আমাৰ তাত থাকে 3x হোল টু দি পাৱাৰ 3 তো এইটোক আমি এনেকৈ খুলি পেলাই লিখিব পাৰো 3 to the power 3 x to the power 3 তো ইয়াতে আমাৰ এটা ফাৰ্স্ট প্ৰপাৰ্টি আহি গ'ল ঠিক আছে ফাৰ্স্ট প্ৰপাৰ্টি 1 যে আমি যদি দুটা লওঁ a into b দুটা নাম্বাৰ লৈছো ইহঁতৰ প্ৰডাক্ট লৈছো into b to the power let's say c কৰি দিলো to the power c some number c তেনেহলে এইটোক আমি এনেকৈ লিখিব পাৰো a to the power c into b to the power c ঠিক আছে এটা এটা এক্সট্ৰিমলি ইম্পৰ্টেন্ট প্ৰপাৰ্টি তো এইটো হৈ গ'ল আমাৰ প্ৰপাৰ্টি নম্বৰ 1 ওকে এতিয়া আমি যাওঁ নেক্সট প্ৰপাৰ্টি সো লেটস সে এবাৰ আমাৰ তাত আছে 2 to the power 3 ঠিক আছে আৰু এটোক মাল্টিপ্লাই কৰিছো আৰু এটা এক্সপোনেন্টৰ লগত যেটো হৈছে 2 to the power 6 ওকে এতিয়া 2 to the power 3 যদি কওঁ তো 2 to the power 3 মানে কি হৈছে 2 নিজৰ লগতে মাল্টিপ্লাই হৈছে কেইবাৰ 3 টাইমছ সো আমি এটো কলো 2 into 2 into 2 into 2 মানে 2 into 2 into 2 তিনিবাৰ মাল্টিপ্লাই হৈছে ঠিক আছে ইয়াতে এটো ডটটো একচুয়ালি মাল্টিপ্লাই হয় মই জাস্ট কনফিউজন হয় সেইকাৰণে ইয়াতে ডট দিছো 2 to the power 6 আছে তো তাৰ মানে কি এটোটো এক্সপোনেন্টটো আমাক কি কৈছে যে 2 নিজৰ লগতে মাল্টিপ্লাই হৈছে কেইবাৰ 6 বাৰ 1 2 3 4 1 2 3 4 5 and 6 হৈ গ'ল তো ইয়াতে তিনটা 2 আছে মাল্টিপ্লাই হৈছে আৰু ইয়াতে 6টা 2 মাল্টিপ্লাই হৈছে এতিয়া আমি এটা কাম কৰো ব্ৰেকেট যদি খুলি দিও তো এটো কি হ'ব 2 into 2 into 2 এতিয়া এই ডটটো একচুয়ালি এটো প্ৰডাক্টে হ'ল এটা আমি প্ৰডাক্টে কৰিলো 2 into এতিয়া বাকিখিনি এই 6টা 2 into 2 into 2 তিনটা হৈ গ'ল আৰু তিনটা লাগে আমাক 2 into 2 into 2 এতিয়া যদি আমি কাউন্ট কৰো কিটা আছে আমাৰ 1 2 3 4 5 6 7 8 9 তো তাৰ মানে কি এই গোটেই বস্তুটো আমিতো এনেকৈ ক'ব পাৰো যে এটো দেখোন আমাৰ সিম্পলি এটো হৈছে 2 to the power 9 because 2 নিজৰ লগতে মাল্টিপ্লাই হৈছে কেইবাৰ 9 টাইমছ তো এতিয়া আমি পাই গলো 2 to the power 9 however
এই যোনটো আমাৰ পাৱাৰত আছে 9 এটুক দেখোন আমি এনেকাও লিখিব পাৰিলোহেঁতেন 3 plus 6 আমি জানো 9 equals to 3 plus 6 তো তাৰ মানে কি এইটোৱে হয় যে 2 to the power 3 এটা এক্সপোনেণ্ট আৰু আন এটা এক্সপোনেণ্ট যদি আমি এনেকা মাল্টিপ্লাই কৰোঁ প্ৰভাইডেড দুইটাৰে কিন্তু এইটো নাম্বাৰ ছেম থাকিব লাগিব এইটো 2 এইটো 2 হ'ব লাগিব তেনেহ'লে আমাৰ কি কৰে পাৱাৰটো এড হৈ যায় 3 plus 6 হৈ যায় তো এইটোৱে দিব আমাক ছেকেণ্ড প্ৰপাৰ্টি আমি লিখি লওঁ এইটো প্ৰপাৰ্টি নম্বৰ 2 চ' প্ৰপাৰ্টি নম্বৰ 2 চ' আমাৰ তাত যদি আছে a to the power b multiplied to a to the power c so very important ইয়াতে মই a same to same লৈছো a number আৰু a number exactly same হ'ব লাগিব তেনেহ'লে আমাৰ প্ৰপাৰ্টিয়ে কয় যে a to the power এইটো হৈ যাব equals to b plus c what if মই লওঁ 2 square into 2 to the power 4 into 2 to the power 3 no problem এই প্ৰপাৰ্টিটো আমি still apply কৰিব পাৰিম যেহেতু গোটেইকেইটাই 2 হৈ যায় 2 2 2 তো আমি কি ক'ম 2 to the power to আমাৰ যিমানখিনি পাৱাৰ আছে তিনিটাৰে পাৱাৰ এড কৰি দিম 2 plus 4 plus 3 তো এইটো হৈ যাব 2 to the power so 2 plus 4 হৈ গ'ল 6 6 plus 3 হৈ গ'ল 9 ঠিক আছে তো এনেকাকো আমি ৰিপ্ৰেজেণ্ট কৰিব পাৰোঁ তো more than 2 প্ৰডাক্ট হ'লেও আমি এনেকাকৈ পাৱাৰ কম্বাইন কৰিব পাৰোঁ প্ৰভাইডেড তিনিটা নাম্বাৰ যাক আমি মাল্টিপ্লাই কৰি আছোঁ সিহঁতৰ যেন এই তলৰ নাম্বাৰটো 2 2 2 এনেকাই থাকে ফৰ এক্সাম্পল ইয়াতে মনত ৰাখিবা যদি আমাৰ দিয়া থাকে 2 to the power 3 and 3 to the power 2 এইটো কিন্তু কৰি নিদিবা যে 2 to the power 3 plus 2 এইটো কমপ্লিটলি ৰং হয় এইটো এটা মিষ্টেক হ'ব ঠিক আছে তো এইটোৱে আছিলে আমাৰ প্ৰপাৰ্টি নম্বৰ 2 এতিয়া নম্বৰৰ লগত বস্তুবোৰ সদায় ক্লিয়াৰ হৈ থাকে ৰাইট যেহেতু আমাৰ নম্বৰৰ লগত ক্লিয়াৰ হৈ গ'ল এতিয়া আমি কাম কৰোঁ আমি কেইটামান এবষ্ট্ৰেক্ট কৰি দিওঁ বস্তু এবষ্ট্ৰেক্ট ইন দ্য চেন্স আমি ইয়াতে ভেৰিয়েবল ইউজ কৰিলোঁ চ' লেটছ চে আমাৰ তাত আছে 2x কিউব আৰু এইটোক মাল্টিপ্লাই কৰিব দিছে 3x to the power 4 লগত অ'কে এতিয়া যদি আমি নৰ্মেল ৱেইট কৰোঁ তেনেহ'লে আমাৰ কি হ'ব লাগে 2 আৰু 3 মাল্টিপ্লাই হ'ল এই দুটাটো কি হৈছে 2x কিউবৰ কোএফিচিয়েণ্ট হৈছে 2 চ' এইটো এটা চিম্পল নম্বৰ 2টো লৈছোঁ আৰু 3x to the power 4ৰ কোএফিচিয়েণ্ট হৈছে 3 তো আমি 3 নম্বৰটো লৈছোঁ তাৰ পৰা চ' 2 আৰু 3ক মাল্টিপ্লাই কৰিলোঁ এইফালে আছে আমাৰ x কিউব মাল্টিপ্লাই টু x to the power 4 এগেইন কি অৰ্ডাৰ ডাজ নট মেটাৰ চ' এইটো হৈ গ'ল 2 into 3 into x কিউব মানে কি x into x into x মাল্টিপ্লাই টু x to the power 4 চাৰিবাৰ আহিব x into x into x into x অ'কে চ' 2 into 3 টো হৈ গ'ল আমাৰ 6 এতিয়া x যদি আমি ইয়াতে চাওঁ x নিজৰ লগতে মাল্টিপ্লাই হৈছে কেইবাৰ 1 2 3 4 5 6 7 7 বাৰ হৈছে তো এইটোকে ক'ম আমি x to the power 7 তো ইমান দীঘলীয়া প্ৰচেছত নকৰি পেলাই যদি আমি ডাইৰেক্টলি কৰিলোঁ অ'কে আমি কনষ্টেণ্ট দুটাক মাল্টিপ্লাই কৰিলোঁ বা কোএফিচিয়েণ্ট দুটাক মাল্টিপ্লাই কৰিলোঁ চ' 2 into 3 মাল্টিপ্লাই হৈ পেলাই আমাক দিলে 6 আৰু এইফালে কি আছে যিহেতু ইয়াতে x কিউব আছে আৰু x to the power 4 আমি যদি চাওঁ দুইটাতে x আছে তো পাৱাৰক আমি এড কৰি দিব পাৰোঁ 6 x to the power 3 plus 4 তো x to the power কি আহিব 3 plus 4 আহিব আমাৰ 7 এক্সেক্টলি ছেম টু ছেম আহিলে নাই তো তাৰমানে আমি ইয়াতো ছেম প্ৰপাৰ্টি নম্বৰ 2টো এপ্লাই কৰিব পাৰোঁ অ'কে এতিয়া আমি আহি যাওঁ নেক্সট প্ৰপাৰ্টিলৈ এক্সাম্পলেৰে চাওঁ বস্তুবোৰ তেতিয়া সদায় বেছি ক্লিয়াৰ হৈ যায় চ' লেটছ চে আমাক দিছে 2 কিউব নম্বৰ চেৰ কৰি লওঁ আৰু ৰেইজ টু দি পাৱাৰ দিছে আমাক ইয়াতে 4 লৈ লওঁ ঠিক আছে এতিয়া ভিতৰত আছে আমাৰ কি 2 কিউব আছে অ'কে তো 2 কিউবটোতো আমি এনেকৈ কয় 2 কিউবে ধৰি লওঁ তো 2 কিউব ই নিজৰ লগতে মাল্টিপ্লাই হ'ব কিমান 4 টাইমছ তো ডেফিনিশ্যন ইউজ কৰিছোঁ ভিতৰত আছে কি 2 কিউব এই গোটেই নম্বৰটো নিজৰ লগতে কেইবাৰ মাল্টিপ্লাই হ'ব 4বাৰ হ'ব তো আমি 2 কিউব ইনটু 2 কিউব ইনটু 2 কিউব ইনটু 2 কিউব এনেকৈ 4বাৰ লিখিব পাৰোঁ অ'কে এতিয়া 2 কিউব এগেইন মানে কি হৈছে 2 ইনটু 2 ইনটু 2 ঠিক আছে এইটো ফাৰ্ষ্ট 2 কিউবৰ কাৰণে হৈ গ'ল নেক্সট 2 to the power 3 2 to the power 3 কওঁ বা 2 কিউব কওঁ একেই কথা হৈ যায় কিউব এইকাৰণে কৈছোঁ বিকজ 3টোকো আমি কিউব বুলি কওঁ এই 2 কিউবৰ কাৰণে আহিব 2 ইনটু 2 ইনটু 2 এবাৰ এই 2টোৰ কাৰণে আহিব 2 ইনটু 2 ইনটু 2 এণ্ড দেন ফাইনেলি এই 2 কিউবৰ কাৰণে আহিব 2 ইনটু 2 ইনটু 2 এতিয়া আমি কাউণ্ট কৰিলোঁ কেইটা আছে আমাৰ 1 2 3 4 5 6 7 8 9 10 11 12 12বাৰ আছে তাৰমানে কি 12বাৰ ৰিপিট হৈছে তাকে নকৈ পেলাই আমি কি ক'ম 2 to the power 12 ক'ব পাৰোঁ অ'কে এতিয়া 2 to the power যে 12 ক'লোঁ এই বস্তুটোকতো দেখোন আমি এনেকৈও লিখিব পাৰোঁ 12 যোনটো আছে 12 মানেটো কি হৈছে 3 মাল্টিপ্লাইড টু 4 বা 4 মাল্টিপ্লাইড টু 3 একেই কথা হয় তো ইয়াতে এটা ইম্পৰ্টেণ্ট প্ৰপাৰ্টি আহি পৰিলে যে 2 to the power 3 যদি আছে হোল টু দি পাৱাৰ 4 আছে তেনেহ'লে আমি কি কৰিব পাৰোঁ এই ব্ৰেকেটটো গুচাই পেলাই ডাইৰেক্টলি পাৱাৰ দুটাক মাল্টিপ্লাই কৰি দিব পাৰোঁ ঠিক আছে তো আহি গ'ল আমাৰ নেক্সট প্ৰপাৰ্টি নম্বৰ 3 চ' প্ৰপাৰ্টি নম্বৰ 3ত আমাৰ আহিলে চ' আমাৰ তাত যদি থাকে a ইয়াৰ পাৱাৰ হৈছে b a to the power b আৰু এই গোটেইটোৰে পাৱাৰ হৈছে c তেনেহ'লে আমি কি কৰিব পাৰোঁ ব্ৰেকেটটো গুচাই পেলাই চিম্পলি লিখিব পাৰিম a to the power
b into c তো এইটো হৈছে আমাৰ property number 3 so এবাৰ আমি quickly review কৰিলো আমাৰ গোটেইখিনি property so property number 1 ত কি আছিলে a into b to the power যদি c থাকে তেনেহলে এইটো a to the power c into b to the power c কৰি পেলাই আমি খুলিব পাৰো next আছিলে a to the power b into a to the power c যদি আছে a to the power b plus c power add হৈ যাব and final property টোত আছিলে আমাৰ a to the power b whole to the power c যদি থাকে তেনেহলে দুইটাৰে power multiply হৈ যায় তো এই তিনিটা property use কৰি পেলাই আমি এটা numerical problem solve okay তো ইয়াতে আমাক দিছে এটা algebraic expression 2xy square multiply হৈছে minus x square y whole square ইয়াতে to the power 2 আছে multiply to 3x square y square okay আমি step by step কৰিম তো প্ৰথমতে আমি যোনটো এই মাজত থকা ফেক্টৰটো আছে minus x square y whole square এটো আমি খুলি লম because আমাৰ property কি কৈছিলে a b to the power যদি c থাকে property number 1 তো এটো কি হৈ যাব a to the power c multiply to b to the power c তো আমাৰ তাত কি আছে minus x square y whole square আছে okay এতিয়া minus এটো এই propertyটো লগৰ আগতে এই minus যোনটো আছে এটোকটো আমি এনেকাও লিখিব পাৰো minus 1 multiplied to x square multiplied to 1 y হৈ গল এটো হৈ গল whole square এতিয়া আমি কি কৰিম ইন্ডিভিজুয়ালি লগাম তো minus 1 ৰ ওপৰত লাগিব a power 2 because এটো হৈ গৈছে c আমাৰ then x square থাকক তাৰ power লাগি যাব 2 and then আমাৰ ইয়াতে y আছে তাৰ power লাগি যাব 2 okay এতিয়া minus 1 ৰ whole square কি হ'ব minus 1 whole square মানে হৈছে minus 1 into minus 1 লিখিয়ে দিও বাৰু minus 1 into minus 1 ইফালে আছে x square whole square just now আমি পঢ়িছিলো property number 3 তো দুইটাৰ power multiply হৈ গল 2 into 2 multiplied to y square এতিয়া minus 1 into minus 1 to plus হৈ গল ন এইটো plus 1 হৈ গল multiplied to x to the power 2 into 2 কিমান হৈ গল 4 আৰু ইফালে হৈ গল আমাৰ y square তো plus 1 লিখো নিলিখো কোনো problem নাই এইটোই দিব আমাক x to the power 4 y square তো আমাৰ তাত আহিল এতিয়া 2x y square গোটেইটো multiply হল কাৰ লগত x to the power 4 y square right এটো আমি middle factor টোক আমি simplify কৰিলো বাকি first and third factor টোক আমি একো কৰা নাই তো 3x square y square এতিয়া আমি কি কৰিম তিনিটাকে multiply কৰিম তো প্ৰথমতে আমি coefficient কিটাক multiply কৰিলো তো first factor টোৰ coefficient হৈছে 2 ইয়াতে একো নাই তো হেতু হৈ যাব 1 আমি 1 ৰ লগত multiply কৰিম and then 3 so 2 into 1 into 3 এটো হৈ যাব আমাৰ 2 multiplied to 1 multiplied to 3 ঠিক আছে next step multiply কৰিম ইয়াতে আমি লিখি লৈছো এতিয়া আমাৰ আছে ইয়াতে x multiply to x to the power 4 আমি গুটি x খিনিক একেলগে লৈছো আৰু এফালে আছে আমাৰ x square ওকে এখিনি একেলগে থাকো next y বুৰ লৈ ল ইয়াতে আছে প্ৰথমটোত আছে y square এখিনিটো আছে আমাৰ y square and এখিনিটো আছে আমাৰ y square ওকে তো এতিয়া 2 1 যা 2 2 3 যা 6 হৈ গল এতিয়া x into x to the power 4 into x square তা মানে কি আমি property number 2 টো এপ্লাই কৰিম because তিনিটাতে x x x আছে তো আমি এটোক লিখিব পাৰো x to the power 1 plus 4 plus 2 ঠিক তেনেকৈ গুটি কিটাতে y আছে y to the power 2 plus 2 plus 2 okay এটা simplify কৰি দিও এটো হ'ব 6x to the power so 1 plus 4 5 5 plus 2 হৈ গল আমাৰ 7 multiply to y to the power so 2 plus 2 plus 2 হৈ গল আমাৰ 6 তো তাৰমানে এই গুটি এক্সপ্ৰেছন টো যেতিয়া আমি সিম্পলিফাই কৰি দিম তো আমি কি পাই যাম 6x to the power 7 y to the power 6 তো এনেকাকৈ আমি এক্সপোনেন্টৰ যেতিয়া আমি প্ৰডাক্ট লৈ থাকো তো আমি তিনটা প্ৰপাৰ্টি এপ্লাই কৰিব পাৰো প্ৰপাৰ্টি নম্বৰ 1 প্ৰপাৰ্টি নম্বৰ 1 টো কি আছিল এবাৰ লিখি দিও ফাইনালি তেতিয়া মনত থাকিব a into b whole to the power c যদি থাকে এটো হ'ব a to the power c b to the power c next আছে আমাৰ property number 2 property number 2 আমাৰ আছিলে যে a to the power b into a to the power c যদি থাকে তো এটো সিম্পলি হৈ যাব a to the power b plus c and then final property number 3 এটো কয় যে a to the power b whole to the power যদি c হয় তেনেহলে power simply multiply হৈ যায় bc a to the power bc তো এটো আছিল আমাৰ আজিৰ সেশনটো see you in the next session thank you